সমগ্ৰ অসমৰ লগতে যোৰহাটৰ অনুসূচিত জাতি বিকাশ পৰিষদৰ কাৰ্যালয়ত সতী ৰাধিকা দিৱস পালন। অনুসূচিত জাতি পৰিষদৰ যোৰহাট জিলা সমিতি অনুসূচিত জাতি মহিলা পৰিষদৰ উদ্যোগত মহীয়সী নাৰী সতী ৰাধিকা দিৱসটি পালন কৰে। আৰম্ভণিতে তেখেতৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে বিশিষ্ট শিক্ষাবিদ অদিতি বেজবৰুৱাই। লগতে ধূপ প্ৰজ্বলন কৰে পোহৰ লাইব্ৰেৰীৰ মুখ্য সম্পাদক অমৰ বৰুৱা, অনুসূচিত জাতি পৰিষদৰ যোৰহাট জিলা সম্পাদক জীৱন হাজৰিকাই। অনুসূচিত জাতি মহিলা পৰিষদৰ কেন্দ্ৰীয় সহ সম্পাদিকা ইলা বনিয়া, যোৰহাটৰ সভানেত্ৰী ৰূপা দাস, ফুলমণি ৰজক, কল্পনা দাস, লুকু দাস, ফৰিদুদ্দিন আহমেদ। বিশিষ্ট শিক্ষাবিদ অদিতি বেজবৰুৱাই অসমীয়া সমাজত নাৰীৰ সাহস, আত্মত্যাগ আৰু কৰ্তব্যবোধৰ আদৰ্শ প্ৰতিষ্ঠা কৰা সতী ৰাধিকাৰ স্মৃতি সন্দৰ্ভত বক্তব্য আগবঢ়ায়। ব্যুৰ' ৰিপৰ্ট, পোহৰ লাইব্ৰেৰী। সদৰ ভগ্নী সংগঠন অসম অনুসূচিত মহিলা পৰিষদ নহয়নে? এই অনুষ্ঠানে আজি সতী ৰাধিকাক স্মৰণ কৰি ইয়াতে এটা অনুষ্টুপীয়া অনুষ্ঠানৰ আয়োজন কৰিছে। সেই অনুষ্ঠানত বন্তি প্ৰজ্বলক হিচাপে অংশগ্ৰহণ কৰিবলৈ পাই মই অতি আনন্দিত হৈছোঁ। আজি সেই মহিলাগৰাকীক স্মৰণ কৰাৰ লগতে শংকৰদেৱৰ যি সমান ন্যায় আৰু সমতাৰ ভিত্তিত অসমীয়া সমাজক প্ৰতিষ্ঠা কৰাৰ যি প্ৰচেষ্টা, সেই প্ৰচেষ্টাত সোঁৱৰিবলৈ পাই আমি অতি গৌৰৱান্বিত হৈছোঁ আৰু আমি আশা কৰিছোঁ যে সতী ৰাধিকাৰ আদৰ্শৰে বা তেওঁৰ কাহিনীৰ যি মৰ্ম, সেই মৰ্ম অনুভৱ কৰি আমি যেন অসমীয়া সমাজখন আগবাঢ়ি যাব পাৰোঁ, তাকেই কামনা কৰিছোঁ।